হোল বডিটোৱে তিতা দেখোন। এইটো তেখেতসকলৰ জন্মগত দুখ। বাৰু অসমৰ এইখনে হৈছে একমাত্ৰ স্কুল য'ত নেকি দেওবাৰ ক'বলৈ নাই, সদায় খোলা থাকে স্কুল। সৰস্বতী পূজাতো ক্লাছ হয়, স্বাধীনতা দিৱসতো ক্লাছ হয়, যিকোনো দিৱসতেই ক্লাছ হয়। এনেকুৱা খাটাৰা স্কুল বেলেগত পাব হয়তো নেপাব। আচ্ছা, সৰস্বতী পূজাৰ মাজলৈ যাওঁ। হ'ব ছাৰ, ৰাম আৰু ৰহিমে সৰস্বতী পূজা খাব আহিছিলে। চাদৰ মেখেলা পিন্ধি অহা ছোৱালী দুজনমানক জোকাই পালে। শিক্ষকে দিলে নহয় গৰু পিটন। হৈ গ'ল সেইটো কাহিনী। পাছবেলালে ৰাম আৰু ৰহিমে খিচিৰি খালে। খিচিৰি খাওঁতে কি হ'ল নাজানো, পেটটো এনেকুৱা গণ্ডগোল কৰিলে হাগিব লাগিলে। তাৰপিছত ৰাম আৰু ৰহিমে এইবাৰ সৰস্বতী পূজাতে ছোৱালী জোকাই গৰু পিটন খালে। ঐ ৰাম আৰু ৰহিমে এইবাৰ পূজাতে খিচিৰি খাই হাগি পালে। গোবিন্দাই ৰাম খিচিৰি খাই হাগি পালে। গোবিন্দাই ৰাম। গানেই যাৰ পৰিচয় ন। আউনো ছাৰ, এজন সফল পিতৃ, নাম গুণকান্ত বৰুৱা তেখেতৰ উপাধি। জীয়েকজনী বৰ ধুনীয়া, দেখিবলৈ মুখখন জোনটোৰ নিচিনা। তামোলৰ চলি আছে চিজন। বাপেকে তামোল বেচি জীয়েকলে কিনি দিলে এটা মোবাইল ফোন। সৰস্বতী পূজাৰ কথা, জীয়েকে ধুনীয়াকে ওলাই মেলি আহিছে। ফটো মাৰোঁতে মোবাইলটো তলত পৰিলে, ভাঙি থাকিলে। তাকে লৈ ৰচিত এটি গীত। ঐ গুণকান্ত বৰুৱা বহু টকাৰ ধাৰুৱা, জীয়েকজনী পূৰ্ণিমাৰে জোন। তামোল বেচি ৩২ পোন কিনি দিলে মোবাইল ফোন। তেওঁৰ সমান হ'ব বাৰু কোন? সৰস্বতী পূজা দিনা ফটো মাৰি থাকোতে মোবাইল ফোনটো ভাঙি থাকিলে। সৰস্বতী পূজা দিনা তাৰ মানে আজি ফটো মাৰি থাকোতে মোবাইল ফোনটো ভাঙি থাকিলে। বেচেৰি উপায় নাই ছাৰ। হ'ব দিয়া, উপায়টোতো নাই দিয়া। মোবাইল ফোনো ভাঙিলে। এনে সৰস্বতী পূজাটো ঠাণ্ডা দিনত যে হয়, তাৰ কাৰণ কি তোমালোকে জানা নি? কাৰণ আৰু আমি নাজানিম। হ'ব নোৱাৰে ছাৰ। কোৱা তেনে যদি কোৱা। বহুত দিনৰ আগৰ কথা। স্বৰ্গৰ পৰা সৰস্বতী পূজা উদযাপন পালনৰ নিৰ্দেশ মৰ্মে এটা সজাতি দল আহি অসমত উপস্থিত হলহি। স্বয়ং সৰস্বতী আই সৰস্বতী মাতাৰ আহ্বান মৰ্মে। তাৰ পৰা ইয়ালে স্বৰ্গৰ পৰা নকৈ নজোঙা ছাৰ। আহিয়েই অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ লগত কথা বতৰা পাতিলে, আলোচনাত বহিল। মহিলাসকলে ক'লে সৰস্বতী পূজা ঠাণ্ডা দিনত পাতিব লাগে, কিন্তু পুৰুষসকলে ক'লে নাই, সৰস্বতী পূজা গৰম দিনত পাতিব লাগে। তাৰপিছত পুৰুষ মহিলাৰ মাজত লাগি গ'ল হুলস্থুল, কাজিয়া টাইপৰ পৰিস্থিতি। সৰস্বতী মাতাৰ নিৰ্দেশ মৰ্মে অসমলৈ অহা সজাতি দলটোৱে বাপেকে উপায়হীন হৈ অসমত ইলেকশ্যন পাতি দিলে। সঁচাকে নেকি? কাহিনীটোৰ মতে সঁচাকে। তাৰপিছত ইলেকশ্যনত যেনেকে তেনেকে মহিলাসকলে তাৰমানে ছোৱালীসকলে জিকি গ'ল। কেইবাটা ৰিজন দেখুৱাই ছোৱালীসকলে ক'লে যে সৰস্বতী পূজাটো ঠাণ্ডা দিনত পাতিবলৈ লাগে। সজাতি দলটোৱে সকলোবিলাক চালে, নিৰীক্ষণ কৰিলে। নিৰ্বাচনতো যিহেতু সিহঁতেই জিকিলে, গতিকে ফিক্স কৰি সজাতি দলটো পুনৰ এৰোপ্লেনত উঠি স্বৰ্গলৈ গুচি গ'ল। তাৰপিছত দমছে দুনিয়া ভাই, কি কৰিব পুৰুষসকলৰ এতিয়া একো উপায় নাই। ছোৱালীবিলাকে কাৰণ দৰ খালে, আমি মুখত ধুনীয়া ধুনীয়া মেকআপ ঘঁহিম, আমাক ধুনীয়া দেখিব, ধুনীয়া ধুনীয়া চাদৰ মেখেলা পিন্ধিম, আমি ফেশ্বন শ্ব'ত নামিম, ফটো মাৰিম, চেলফি খিচিৰি
কি বঢ়িয়া। গতিকে যদি গৰম দিনত সৰস্বতী পূজা পতা হয় তেতিয়াতো ঘাম ওলাব, আমাৰ গৰম উঠিব, গৰম উঠিলে ঘাম ওলালে আমাৰ মেকআপ বিলাক খহি পৰিব। ওখ ওখ চেণ্ডেল আছে, গধুৰ গধুৰ কাণফুলি আছে, খৰখৰীয়া চাদৰ মেখেলা গৰম দিনত হলে বহুত গৰম উঠিব। এই গোটেইবিলাক পিন্ধাৰ সম্ভৱ নহব। গতিকে এই সমস্যাটোৰ পৰা হাত সাৰিবৰ বাবে সৰস্বতী পূজা পতা হওক ঠাণ্ডাৰ দিনত। কাৰণবিলাক ৰাজ্য চৰকাৰে ভালকে চালে হয় দেখোন, মিছা কথা কোৱা নাই, সত্য কাৰণ। ৰাজ্য চৰকাৰে অনুমোদন দি দিলে, তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰেও অনুমোদন দি দিলে, তাৰ পিছতে ঠাণ্ডা দিনত পাতি দিয়া হল সৰস্বতী পূজা। মাজে মাজে ভগৱানৰ কি লীলা, বৰষুণো দি দিয়া, ঠাণ্ডা হয়। কি চাপা ফেশ্বন। না মেকআপ এৰিব না গৰম উঠিব, কোনে পাৰে? তাৰ মাজতে কৰ পৰা হেনো কেমেৰামেন দুটিমান টপকিব DSLR লৈ। কি চাবা, মুখ ফটো মাৰি দিয়া, মুখ ফটো মাৰি দিয়া। আজিকালিতো আৰু ৰিলছৰ জামানা। আউনো ছাৰ ইনশাল্লাহ মই কলো পূজাত দেখিবা। গুগলেও চিনি পোৱা হৈ গল সৰস্বতী পূজা ইন মুম্বাই, সৰস্বতী পূজা ইন কলকাতা, সৰস্বতী পূজা ইন দিল্লী বুলি মাৰিব, ধুনীয়া ধুনীয়া আমাৰ সৰস্বতী আই ফটো দেখিব। কিন্তু সৰস্বতী পূজা ইন আসাম বুলি গুগলত সাৰ্চ কৰিব, কি চাবা ছোৱালীবিলাকৰ ফটোৱে ফটো। আৰে অসমত ইলেকশ্যনত জিকিলে কোনে? মহিলা সন্থাই। গতিকে সৰস্বতী পূজাত সিহঁতৰ দপদপনিটো থাকিবই লাগিব ন। এয়াৰ পাৱাৰ গাইছ, বলক নহলে সৰস্বতী পূজা খাবলৈ যাওঁ। আমিতো খালোৱে বাৰু। পিছে আপোনালোকৰ ফালে কেনেকুৱা? আমি এনে মানে এইটো কাৰণটো দৰ্শাই মেলি কৰি লৈ এইবিলাক সঁচা নহয়, যি কি নহওক ভাল লাগিলে এবাৰ। বাৰু গানকেইটা কিন্তু শুনি ভাল লাগিল দেই। প্ৰথম গানটো আৰু মজা হৈছে, ছেকেণ্ড দুটাও বঢ়িয়া হৈছে। ঠিক আছে তেনে যদি আপোনালোকৰ ফালে সৰস্বতী পূজা কেনেকুৱা কমেণ্ট এটা কৰি দিব। আমাৰ ফালে খতমে হ'লগে। বাৰু তেনেহলে আজিলৈ ইমানতে বিদায়। বাই বাই। Bye bye guys! Guys, bye bye!